হেল্ল' ফ্ৰেণ্ড, অতি দুখেৰে আপোনালোকক এটা কথা ক'বলগীয়া হৈছে। যেতিয়াই যি নিযুক্তিৰ যি এপইণ্টমেণ্টবিলাক ডিষ্ট্ৰিবিউশ্যনৰ যি ডেটবিলাক ওচৰ চাপি আহিবলৈ ধৰে, তেতিয়াই ডেটবিলাক এক্সটেণ্ড কৰি যায়। আমি সকলোৱে ভাবিছোঁ যে নৱেম্বৰ মাহৰ 14 বা 15 তাৰিখে হয়তো এই বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ যি সমাৰোহ সেইটো অনুষ্ঠিত কৰিব আৰু এপইণ্টমেণ্টবিলাক দি দিব। তো এতিয়াও দেখোন সেইটোও সম্ভৱ নহ'ব। তো ইয়াতে আমি এটা CMO আসামৰ যি অফিচিয়েল পেজ আছে, তাতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰি শিক্ষা, স্বাস্থ্য, আৰক্ষী, অসম লোকসেৱা আয়োগ, ইয়াতে ৰাইটিঙত ভুল হৈছে, এইটো ADRE হ'ব। তো ADREকে ধৰি বিভিন্ন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বৰ্ডৰ জৰিয়তে প্ৰায় 25,000 বুলি লিখিছে। এইটো ইয়াতো ভুল হৈছে, এইটো 25 নহ'ব, এইটো 35 হ'ব। আপোনালোকে জানে 35,000 হ'ব। তো নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। তাৰপিছতে ইয়াতে ডেটটো দিছে, একজাক্ট ডেটটো দিয়া নাই। ইয়াতে কৈছে যে নৱেম্বৰৰ শেষৰ ফালে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহত বিতৰণ কাৰ্যসূচী সুনিশ্চিত কৰি নিযুক্তি পত্ৰ বিতৰণকে ধৰি সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে বিভাগসমূহক নিৰ্দেশনা প্ৰদান কৰে বা নিৰ্দেশনা দিয়ে। তো এইটো একেবাৰে শুনিলে আচৰিত যেন লাগে যে ইমানবাৰ পোষ্টপেন বা যিটো ডেটটো এক্সটেণ্ড কৰিব নাপায়। এইটো আচলতে বহুত পলম হ'ল, এইটো বহুত দিন সময় লাগিল। এটা